Hello everyone and welcome to the classes of Thought Study Circle. Punar eti notun class le ma apnalok hokoluke swagatam janaiso. Aji ami amar current affairs or amar Assam part or ami part 3 start korim jehetu ami part 1 aru part 2 already cover kori goisu. Part 1 ot ami 21 ta topics cover korilu, part 2 ami 10 ta topic cover korilu. So already amar 30 topics 31 topics already হৈ গৈছে ইম্পৰ্টেন্ট টপিকস ঠিক আছে সো আহক আজি আমি পাৰ্ট 3 স্টাৰ্ট কৰো তাতো আমাৰ 10টা ইম্পৰ্টেন্ট প্ৰবাবল টপিকস থাকিব অসমৰ কাৰেন্ট এফেয়াৰ্স লৈ ঠিক আছে আই হোপ সকলোৱে ধুনিয়াকে পঢ়া শুনা কৰি আছে সকলোৰে স্বাস্থ্য ভাল খোৱা সব ঠিকে আছে যেহেতু एग्जाम পালেহিয়ে এপিএসসি ৰ বেছি দিন হাতত সময় নাই এমাহ 7 দিন 1 month 1 week বুলি ক'ব পাৰি তাৰে আপোনালোকে 3-4 দিন কাটি দিয়ক কাবাৰ কিবা কবাত উলালে কোনবা ফ্ৰেন্ডস আহিলে লক কৰিব গল এদিন দুদিন 4 দিন তেনেকে গুছি গল সো হাতত ধৰক এমাহ বাকি আছে ঠিক আছে সো আমি কারেন্ট অ্যাফেয়ার্স পার্ট 2 সিরিজ টো এনেকে স্টার্ট কৰি যাম টুৱাৰ্ডছ দ্য এন্ড লেকে ঠিক আছে মে মিড মান লেকে আমি কন্টিনিউ কৰি যাম সিরিজ টো যাতে আপোনালোকৰ এটা ধুনিয়া ৰিভিজন হৈ যাক আৰু এক্সামৰ আগলৈকে একো প্ৰবলেম নহয় যে কারেন্ট অ্যাফেয়ার্স এখিনি নাছালো বা এখিনি থাকি গল আমাৰ হাতত ঠিক আছে সো আহক আমি ক্লাস টো স্টার্ট কৰো বেছি দেৰি নকৰো পার্ট 3 এটো পার্ট 3 হ'ব লাগিছিল ঠিক আছে অলরেডি আমি পার্ট 2 টো কৰিলো এটো পার্ট 3 ঠিক আছে আৰু আমাৰ এপিএসসি মানে আমাৰ থট ষ্টাডি সাৰ্কেলে এপিএসসি কাৰণে 10 খন এটা কোর্স লৈছে যত আমি 10 টা ফুল লেন্থ মক টেস্ট পাম ঠিক আছে একদম পুরা স্টেটমেন্ট বেসড কোয়েশ্চন যেনেকে আমাৰ প্যাটার্ন চেঞ্জ হৈছে হেতু ফর্মতে আমাৰ কোয়েশ্চন পেপারবোৰ বনোৱা হৈছে 10 full length test series pdf available 1000 plus probable topics ami pam question probable questions pam probable topics u poa jabo dhuniya ke thik ase so gute khini amar yate cover kora hobo 10 khon full length mock test ঠিক আছে ইয়াতে নাম্বার দিয়া আছে আপোনালোকক ইয়াতে আপোনালোকে কন্টাক্ট কৰিব পাৰে or ইয়াতে মেইল দিয়া আছে thoughtstudycircle@gmail.com it's only for ₹999 আপোনালোকে 10 খন মক পেপাৰস পাব তো আহক কোর্সটো এভেইল কৰক আৰু আপোনালোকৰ প্ৰ্যাকটিস স্টাৰ্ট কৰি দিয়ক ঠিক আছে আপোনালোকে পঢ়ি যাওক লগতে মক পেপাৰসবোৰ যথেষ্ট ইম্পৰ্টেন্ট হয় ৰাইট মক পেপাৰসৰ থ্ৰু দি আমি তো শিকিবৰে পাৰো যে আমাৰ ভুলটো ক'ত হৈ আছে ৰাইট আমি মক পেপাৰস নিদিয়াকে আমাৰ এক্সামটো আধৰুৱা টাইপ এক্সাম দিবটো যোৱাটো অলপমান আধৰুৱা টাইপ হৈ থাকে সো আহক এই কাৰণে মক পেপাৰসবোৰ কৰক আৰু আপোনালোকে নিজৰ যত প্ৰবলেম পাইছে হে বস্তুটো আপোনালোকে আইডেন্টিফাই কৰি এক্সামটো দিয়ক ভালকে ঠিক আছে সো আমাৰ আজিৰ টপিক হ'ব যেহেতু আমি পাৰ্ট 2 ৰ পৰা কন্টিনিউ কৰিছো ঠিক আছে এটো একচুয়ালি 31 টপিক হ'ব লাগে পাৰ্ট 3 পৰা কন্টিনিউ কৰিছো 31 টপিক হ'ব লাগে বাট স্লাইডটো অলপ ভুলকে দিয়া হল ঠিক আছে সো আমি টপিক গিটাহে আমাৰ ইম্পৰ্টেন্ট কোন কেটা নাম্বার কি হৈছে এটো ইম্পৰ্টেন্ট নহয় সো আমি ডাইৰেক্ট এনেকে স্টাৰ্ট কৰিম টপিক ওয়াইজ আমাৰ নেক্সট টপিক টু আহিছে ফাৰ্স্ট টপিক the Assam State School Education Board 2024 the Assam State School Education Board Act 2024 marks a significant reform in Assam's education ঠিক আছে আসামৰ বোৰ্ডৰ এটা চেঞ্জ আহিছে ঠিক আছে আসাম বোৰ্ডৰ এডুকেশ্যন ঠিক আছে এটা এডুকেশনাল চেঞ্জ এটা আহিছে কি আহিছে তুমি সাম enacted on February 26 2024 the act merges board of secondary education সেবা আমাৰ যেটো আমি সেবা মেট্ৰিক দিও হয়নে নাই আৰু Assam Higher Secondary Education Council AHSEC যত আমি হায়াৰ সেকেন্ডাৰী দিও ৰাইট into a unified entity the Assam State School Education Board ইটা সেবা উঠি যাব আৰু AHSE উঠি যাব আৰু হে দুটা কি হক মাৰ্জ কৰিছে একেলগে কিহত মাৰ্জ কৰিছে ASSEB ঠিক আছে Assam State School Education Board very important for the upcoming prelims ঠিক আছে গভৰ্নেন্স স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব চেয়াৰম্যান থাকিব appointed by the government of Assam এজন চেয়াৰম্যান হ'ব ঠিক আছে ভাইস চেয়ারম্যান এজন থাকিব তেখেতকো গভর্নমেন্ট অফ আসামে গভর্নর অফ আসামে অ্যাপয়েন্ট কৰিব ঠিক আছে সরি গভর্নমেন্টে অ্যাপয়েন্ট কৰিব আৰু বোর্ড কম্পোজিশন কি হ'ব 21 মেম্বার্স থাকিব ইচ সার্ভিং 3 ইয়ার টার্ম
with the possibility of renewal for an addition 21 টা মেম্বাৰছৰ এটা বোৰ্ড থাকিব ঠিক আছে কিন্তু 3 ইয়াৰ্স লৈকে টাৰ্ম থাকিব কিন্তু 1 বছৰ বঢ়াই দিয়াৰো পসিবিলিটি থাকা যাব ঠিক আছে যদি কিবা দৰকাৰ হয় তেতিয়া হলে সেই 3 বছৰটো 4 বছৰ কৰি দিয়া কৰা হ'ব পাৰে কিন্তু টাৰ্মটো 3 ইয়াৰ্স লৈকে দিয়া আছে Leadership appointments কাক appoint কৰিছে as chairman Ramesh Chandra Jain ঠিক আছে তেখেত কোন আছিল সেবাৰ ফৰ্মাৰ chairman আছিলে ঠিক আছে vice chairman Rukma Gohai Borua তেখেত ফৰ্মাৰ AHSEC chairman asile implementation timeline the act was passed on February 26 2024 and ASSEB was officially established on September 13 2024 very important for this year prelim ঠিক আছে তার পাছত আমি চাও আমার next topic right topic number 2 Modi scheme এটো এটা ইম্পর্টেন্ট স্কিম এটো চলি আছে স্কিমটো বহুদিনৰ পৰা ঠিক আছে নিউজৰ আছে the most outstanding district initiative full form to মনত ৰাখিব দি দিব বেলেগ দি দিব the most outstanding district initiative the most outstanding demand initiative কিবা কিবি কৰি দি দিব APSC right so এটো মনত ৰাখা দৰকাৰ is a flagship program launched by the government of Assam in August 2023 to promote cleanliness sanitation and soil management ebor ঠিক আছে ভালকে এবor sanitation maintain কৰা ভালকে সাফ সিকুন থাকা এটা ডিস্ট্ৰিক্টত কেনেকে জাবৰ জথৰ পেলাব নালাগে হে সাইডৰ পৰা ঠিক আছে এটা মোডি স্কিম উলাইছে জুনটো ডিস্ট্ৰিক্টে ভাল পাৰফৰম্যান্স দিব সাফ সিকুনৰ ফালৰ পৰা sanitation ফালৰ পৰা solid waste managementৰ ফালৰ পৰা ঠিক আছে সো তাহাতক এটা financial assistance দিব ঠিক আছে objective কি হয় to identify and reward the cleanest district in Assam thereby encouraging district to enhance their sanitation and waste management practices koise eta district identify koribo aru kuntu best district hoy tahatok eta prize dibo thik ase ba tahatok recognition bhalke dibo thik ase cleanest district to incentive the district adjudged as the most outstanding will receive a substantial grant of rupees 100 crore for infrastructure development arjuntu district e bahut bhal performance koribo he district ut ki kore he district khonok ki dibo 100 crore toka dibo for the infrastructure development of that particular district right evaluation criteria ki thakibo districts will be assessed based on kiman parameters 108 parameters important ঠিক আছে দি দিব 106 107 105 102 cleanliness and hygiene standards সাফার ক্ষেত্র ঠিক আছে ইফেক্টিভ লিগেসি ওয়েস্ট ডিসপোজাল মেকানিজমস ওয়েস্ট বুর কেনেকে ডিসপোজাল করে বা আলগা ডিভাইড এটা বেলেগ ড্রাম বা বায়োডিগ্রেডেবল ওয়েস্টৰ কাৰণে বেলেগ ড্রাম আৰু প্লাষ্টিক ওয়েস্টৰ কাৰণে বেলেগ ড্রাম হেনেকে যদি সেপাৰেট কৰে ডিস্ট্ৰিক্টস বুৰ এবোৰ হিকে বা কৰে তেনেকুৱা হিহঁতৰ কি হ'ব জুনে তেনেকুৱা টাইপ অফ ইনিশিয়েটিভস বুৰ লয় তাহাতৰ কাৰণে বেনিফিশিয়াল কাৰণ তাহাঁতি কি ক্লিনেষ্ট ডিস্ট্ৰিক্ট হিচাপে ট্যাগ টু পাব পাৰে আৰু পইচাটো পাব পাৰে ৰাইট provision and coverage of clean drinking water safa pani কথা কৈছে overall sanitation and infrastructure practices ঠিক আছে আৰু নলবাৰী ডিস্ট্ৰিক্টে এটা ইনিশিয়েটিভ লৈছে নিজকে ক্লিন কৰি ৰাখিবলৈ ঠিক আছে organized a community wedding event titled শুভ Parinay important ঠিক আছে under the Beti Bachao Beti Padhao scheme this event not only promoted social welfare but emphasized eco-friendly practices aligning with the sustainable objectives of the Modi scheme etu eta Nolbariye eta etu bhal initiative loise ঠিক আছে jot tahati Modi scheme or objectives bur fulfill koribo try korise ঠিক আছে আমার থট স্টাডি সার্কেলে যেহেতু আসাম কি এগ্রিকালচার ডেভেলপমেন্ট অফিসাৰৰ পোস্ট বহুত উলাইছে আৰু এপিএসসি এক্সামটো কন্ডাক্ট কৰিব গৈ আছে সো তাৰ কাৰণে আমাৰ থট স্টাডি সার্কেলে এটা কোর্স লৈ আহিছে যত আপোনালোকে ফুল লেন্থ টেস্ট সিরিজ পাব 5 খনকে ঠিক আছে
আৰু বেসড অন নিউ প্যাটার্ন আনসার এন্ড এক্সপ্লেনেশনস এন্ড পিডিএফস अवेलेबल নিউ প্যাটার্ন মানে কৈছে যেহেতু আগতে আমাৰ স্টেটমেন্ট বেসড কোয়েশ্চনস আহা দেখা পোৱা নাছিল লাস্ট এডিও এক্সাম সাগে আই গেস 2020 হৈ গৈছে সো তেতিয়া আমাৰ কোয়েশ্চনস বোৰৰ প্যাটার্নটো বেলেগ আছিল আৰু এতিয়া যেহেতু আমাৰ ডেভেলপ যেটো গ্ৰোথ হৈছে প্যাটার্নসৰ ক্ষেত্ৰত চেঞ্জ আহিছে সো তাৰ হিসাবত চাব গলে আমি পঢ়াটো অলপ চেঞ্জ কৰিব লাগিব ৰাইট সো আমাৰ থট ষ্টাডি সাৰ্কেলে লৈ আহিছে আপোনালোকৰ আগত ফুল লেন্থ পাঁচখন টেষ্ট সিরিজ যেটো একদম নিউ প্যাটার্নত স্টেটমেন্ট বেসড কোয়েশ্চনসত আপোনালোকৰ মক পেপাৰস গিটা ৰেডি কৰা হৈছে সো আপোনালোকে আমাৰ পৰা কোৰ্সটো এভেইল কৰিব পাৰিব ইটস only for ₹399 ঠিক আছে ইয়াতে নাম্বাৰ দিয়া আছে 9957087400 আৰু এটা নাম্বাৰ দিয়া আছে আৰু ইয়াত hotstudycircle@gmail.com সো আহক আপোনালোকে কোৰ্সটো এভেইল কৰক আৰু মক পেপাৰস গিটা লওক আৰু আপোনালোকে নিজকে এনালাইসিস কৰক যে কোড কিমান আমাৰ ভুল হৈ আছে আৰু কোড কি ইমপ্ৰুভমেন্ট লাগে সো নেক্সট টপিক টু আমি যাও টপিক নম্বৰ 3 The Statue of Valor. The Statue of Valor is a monumental tribute to Lasit Borfukon. ঠিক আছে Lasit Borfukon, the legendary commander of the Ahom kingdom, renowned for his leadership in the 1671 battle of Horaighat against the Mughal forces. So জানো আমি লাচিত বৰফুকনৰ বিষয় মই আৰু ইমান নকলেও হ'ব যেহেতু আপোনালোকে এক্সাম দিব গৈ আছে আই হোপ যে অসম হিষ্ট্ৰি আপোনালোকে ভালকে পঢ়িছে কারেন্ট এফেয়ার্স আমি কেতিয়া পঢ়া স্টার্ট কৰিব লাগে যেতিয়া আমি অলৰেডি বেসিক্স বোৰ কমপ্লিট হৈ গৈছে তেতিয়া আমি কারেন্ট এফেয়ার্স স্টার্ট কৰো ৰাইট সো আই হোপ যে আপোনালোকে অলৰেডি জানে এইবোৰ যে লাচিত বৰফুকন কোন হয় কি হয় কেনেকে কেনেকে তেখেতে আলাবৰণৰ হাৰিছিলে হৰাইঘাটত জিকিছিলে কেনেকে নিজকে আপগ্ৰেড কৰিছিলে ঠিক আছে এভৰিথিং is known to you guys ঠিক আছে unveiled on March 9 by the Prime Minister ঠিক আছে Statue of Valor 2 ঠিক আছে unveiled on March 9 2024 by Prime Minister Narendra Modi the statue stands at 125 feet tall 84 foot bronze figure atop 41 foot pedestal ঠিক আছে pedestal to 41 foot এইটো ঠিক আছে 41 আৰু বাকিখিনি কি হয় এটো ইয়াৰ স্ট্ৰাকচাৰটো located at Lasit Borfukon Moidam development project in Holongapar near Tiok Jorhat ঠিক আছে মনে ৰাখিব Assam the site is being developed as significant cultural and tourist destination হিচাপে সাইটটো ডেভেলপ কৰিছে the statue was crafted by whom এটো মনে ৰাখিব Ram Vani Sutar a Padma Bhushan awardee and sculpture behind the Statue of Unity. I hope Statue of Unity kothao apnalike jane hoy na Statue of Unity constructed in Ghaziabad, Uttar Pradesh. Ekhini Ohomiyat dia ase apnalike Ohomiyatu dhuniake sai lobo. Topic number 4 Assamese film Mini. চাইছে নে কোনবাই মিনি ফিল্মখন মই হলে কিন্তু সোৱা নাই বাৰু বাট আই হোপ বহুতে চাইছে ফিল্ম ডাইৰেক্টেড বাই অৰুণজিৎ বৰা ডাইৰেক্ট কোনে কৰিছে অৰুণজিৎ বৰাই এণ্ড প্ৰডিউসড বাই পংকজ মহন্ত আন্ডাৰ দ্য বেনাৰ অফ পিএম এছ'চিয়েটছ ঠিক আছে মিনি এখন খুবেই ভাল ফিল্ম আমি চাওঁ এতিয়া ইয়াৰ কি ডেপিক্ট কৰিছে বা কি পোৰ্ট্ৰে কৰিব বিচাৰিছে The film delves into the lives of Assam's Tea tribe. So Tea tribe or oporot hol ekhon film. Thik ase? Lives of Assam Tea tribe community highlighting their struggles and resilience. Tahator struggles bur tahate kiman kosto kori nijor jibon japon kori ase right? Set against the backdrop of Assam's 200-year-old tea industry, Mini portrays the challenges faced by tea tribe community, focusing on issues like education or khetroto ami dekhisu tea tribe bahut piece pora, land rights, tahator land rights keneke loi joa hoy, and social justice. Thik ase? The narrative centers around the protagonist Mini, who emerges as a symbol of hope and change within her community. Mini keneke community change ane. So, hey, hetu kothai ei film khonor through di portray kora hoise.
তো আমি চাওঁ ইয়াতে কোন কোন আছিলে কাষ্টত উৰ্মিলা মহন্ত এজ মিনি ভেৰি ফেমাছ এক্ট্ৰেছ ৰাইট বলৰাম দাস সিমি গোস্বামী দীক্ষা খাউন ধনঞ্জয় দেৱনাথ নবা মহন্ত পংকজ মহন্ত ইমান মনত নাৰাখিলেও এইটো অলপ মনত ৰাখিব ঠিক আছে তাৰ পাছত কৈছে মিনি অ্যাচিভ ইয়াৰ হিষ্টৰিক স্ক্ৰিনিং হয় মিনি অ্যাচিভ দ্য সিগনিফিকেন্ট মাইলস্টোন বিং স্ক্ৰিনড অন ৰাষ্ট্ৰপতি ভৱন আহি যাব পাৰে যে মিনিটো কানছত হেৰি কৰা হৈছে ঠিক আছে স্ক্ৰিন কৰা হৈছে কাৰণ কানছৰ কথা খুব চলি আছে ৰাইট সো দি দিব পাৰে এপিএসসি ধৰিবটো নোৱাৰি কৈ দিব যে মিনি ফিল্ম has been is being screened at the Cannes Film Festival this তো ভুল হৈ যাব ৰাইট কোড হেৰি কৰ স্ক্ৰিন কৰা হৈছে ৰাষ্ট্ৰপতি ভৱনত attended by the President Draupadi Murmu and the film's cast and crew. While some reports claimed it was the first Assamese film to be showcased at this venue, historical records indicate that 1975 film Chameli Memsab was previously screened there. Eto exactly kobo nwari kintu Chameli Memsab to Memsab film khonu Rashtrapati Bhavanot screen kora hoise boli koa goise কিন্তু কিছুমানে কৈছে যে মিনিখন ফার্স্ট ফিল্ম হয় বাট কিছুমানৰ মতে মিনিখন ফার্স্ট ফিল্ম নহয় মিনিখন সেকেন্ড ফিল্ম হয় ফার্স্টখন চমেলি মেমসাব হয় ঠিক আছে ভূপেন হাজৰিকাৰ কাজি নেমু ভেৰি ফেমাস কাজি নেমুৰ কথা কাজি নেমু আমি সবে খাওঁ ঠিক আছে নেমু নহলে আমাৰ নহয় হয় নে দালিৰ লগত ভাতৰ লগত The Assam government officially declared Kaji Nemu citrus lemon, a unique variety of lemon indigenous to region as the state fruit in February 2024. আহি যাব পাৰে কোনটো মান্থত বা কোনটো হেৰিত ডিক্লেয়াৰ কৰিছে ফেব্ৰুৱাৰী ডিক্লেয়াৰ কৰিছিলে ঠিক আছে আহি যাব মাৰ্চ এপ্ৰিল মে distinctive features কি হ'ব Kaji Nemu is renowned for its elongated shape thin skin high juice content and a unique aroma aroma is the scent juice মানে গমে পাইছে ঠিক আছে নেমুটো হেতুৱে আৰু it is often seedless seed থাকে কিন্তু seedless বুলি কৈছে or contains very few seeds ঠিক আছে হেয়া culinary significance the lemon variety holds a special place in Assamese cuisine commonly used in dishes pickles and beverages আমি দিও তো মাংস বনালেও লেমন দি কি কৰো ম্যাৰিনেট কৰো ৰাইট সো হেতু কাৰণে লেমনটো ইম্পৰ্টেন্ট হয় আচাৰ বনালেও আমাৰ অলপমান নেমু চেপি দিলে ভাল হয় টেষ্টটো ৰাইট মেডিচিনাল প্ৰপাৰ্টিজও আছে এন্টিঅক্সিডেন্ট হয় ৰাইট এন্টিঅক্সিডেন্ট মানে কি জানে আপোনালোকে সেলসবোৰ প্ৰটেক্ট কৰে হয় নে from free radicals সেলসবোৰ প্ৰটেক্ট কৰে এন্টিঅক্সিডেন্টে the Kaji Nemu is also utilized in traditional remedies কিবা কিবি ক্ষেত্ৰত কাজি নেমুটো ইউজ কৰা হয় ৰাইট কিবা জ্বৰ চৰ উঠিলেও আমি নেমু টেঙা পানী খাওঁ হয়নে নাই so geographical indication GI tag received GI tag in 2019 acknowledging its unique origin and qualities এটা আমাৰ কোৱেশ্চন আহিব পাৰে যে আমাৰ কাজি নেমুটো 2025 ত GI tag পাইছে কিন্তু নহয় GI tag অলৰেডি 2019 ত কাজি নেমুক দিয়া হৈছে এতিয়া আমাৰ ষ্টেট ফ্ৰুট হিচাপে ডিক্লেয়াৰ কৰা হৈছে So yate students confused হৈ যাব right এখিনি জাগাতে students confused হৈ যাব so এটো ভালকে মনত ৰাখিব ঠিক আছে topic number 6 ভীমবৰ দেউৰী ঠিক আছে ভীমবৰ দেউৰী important figure newsত আছিলে ঠিক আছে আপোনালোকে চাব ইয়াৰ 1903 to 1947 ইন্ডিপেন্ডেন্সৰ টাইমলৈকে হয়নে নাই was a distinguished freedom fighter lawyer and a tribal leader from Assam freedom fighter ও আছিলে tribal leader ও আছিলে lawyer ও আছিলে right belonging to the Deuri tribe Ahomar Deuri tribe he played a pivotal role in advocating for the rights of indigenous communities and resisting colonial policies that threatened Assamese integrity So Assamor independence টাইমত বা হিখিনি সময়ত যেতিয়া ব্ৰিটিছ আছিল তেতিয়া তেখেতৰ কন্ট্ৰিবিউশন যথেষ্ট আছিল ঠিক আছে কলোনিয়াল পলিচিজ বুৰৰ এগেইনষ্টত আছিল এগেইনষ্টত মাতিছিল তেখেতে আৰু অসমক তেনেকে বচাইছিল ঠিক আছে আৰ্কিটেক্ট অফ what আৰ্কিটেক্ট অফ খাসী দৰবাৰ হল ৰিজলিউশন ঠিক আছে 1945 Deuri was instrumental in formulating these resolutions wherein indigenous leaders from various ethnic backgrounds
sought to restore their autonomous homeland amidst concerns over Indian occupation. ঠিক আছে এটো লাইনটো বুজি পাইছে আপোনালোকে খাসি দৰবাৰ হল ৰিজলিউচনৰ তেখেতে মেইন আৰ্কিটেক্ট আছিলে ঠিক আছে আৰু এটা ইন্ডিজিনাস লিডাৰ আছিলে যিবোৰ আমাৰ ট্ৰাইবেলছ মানুহে মাটি সাটি হেৰাইছিলে বা তাহাঁতৰ প্ৰবলেম হৈছিলে সো ভীমবৰ দেউৰীয়ে আগত আহি থিয় দিছিলে ঠিক আছে co-founder of Assam Backward Plains ekdom monot rakhibo ki important tahantor contributions co-founder of Assam Backward Plains Tribal League in 1933 as general secretary he championed land rights and political representations for marginalized tribal communities land rights jibur manhue nijor mati heraise ba britishers je kisman manhuk uliai disile hetu time mot thik ase aru he tetiar time mot bhimbor deure ki kosile ohomia manhor he support অসমীয়া মানুহৰ কাৰণে হে স্ট্যান্ডটো লৈছিলে ঠিক আছে তেখেত এজন তেনুকা ফিগাৰ আছিলে opposition to British grouping plan Dewey vehemently opposed the British proposal to include Assam in East Pakistan যেতিয়া ইন্ডিপেন্ডেন্স হ'ব লৈছিলে বা ইন হে টাইম সোৱাত অসমক ইষ্ট পাকিস্তানৰ লগত এড অন কৰিব বিচাৰিছিলে কিন্তু ভীমবৰ দেউৰী he was vehemently opposing this thing ঠিক আছে ensuring states inclusion in the Indian Union. Tar pasat question point topic number 7 thik ase topic number 7 ami sao shiksha setu important news at soli ase thik ase in April 2025 Shiksha Setu Assam was honored with Prime Minister's Award for Excellence in Public Administration in the Innovation State category ঠিক আছে এটো এটা award পাইছে কোনে শিক্ষা সেতুৱে কিহৰ কাৰণে পাইছে this accolade acknowledges its transformative impact on education governance in Assam okay আমি সামিতে কিহৰ কাৰণে পাইছে শিক্ষা সেতু অসম AI powered digital platform এটা digital platform হয় launched by the government of Assam government launch কৰিছে এটা digital platform to modernize and streamline the state school education system jibur school government school ase ba colleges ase so tahator karone thik eto school colleges nohoy thik ase okol school education system thik ase developed under the Samagra Shiksha Assam initiative provides a centralized 360-degree view of school students and staff facilitating efficient administrative operations and data-driven decision making. So, Shiksha Setue ki koi আপোনালোকক এটা digital platform হয় যাৰ দ্বাৰা students বা teachers এটা মানে আই ৰাখিব পাৰি ঠিক আছে এটা চকু ৰাখিব পাৰি তাৰ attendance ধুনিয়া attendance वगैरह এবোৰ কাউন্ট কৰিব বা টিচাৰছে আহিছে নে নাই হেতু চাব পৰা যাব কাৰণ আমি কি দেখো গভৰ্নমেন্ট স্কুলছ বুৰা টিচাৰছে attendance নাই টিচাৰছৰ attendance 0 স্কুল ষ্টুডেন্টস আহি বহি থাকে এটা এট দ্য সেম টাইম শিক্ষা সেতু আহাৰ পিছত কি হৈছে যে ষ্টুডেন্টসও কম্পালসৰি আহিব লগা পৰিছে গম পাইছে যে কিমান আহিছে কিমান নাই আহা আৰু টিচাৰছৰো আহিছে নে নাই নাহিছে হেতু গম পাই গৈছে সো এটা গভৰ্নমেন্ট এটা আই এটা ৰাখিব পাৰি চকু এটা ৰাখিব পাৰিছে যে স্কুলখন ভালকে চলি আছে নে নাই ঠিক আছে key features ki hoy utilizes facial recognition technology to record daily attendance over 50 lakh students ite mo koilu je attendance to mark koribole eta important eta app hoy thik ase resource optimization helps identify eliminate duplicate entries leading to significant annual savings exceeding 100 crore in student welfare schemes duplicate entries কিছুমান এবোৰ টিচাৰছৰ ক্ষেত্ৰটো দেখা যায় কেতিয়াবা ইন এবসেন্স কাবাৰ জাগাত কোনবা আহে তেনেকুৱা টাইপ সিচুৱেচন তেনেকুৱা টাইপ কেसेসও হৈ যায় ঠিক আছে ডিজিটাল লিভ ম্যানেজমেন্ট allows both staff and students to apply for leave online এ আপোনালোকে কি লিভ টু এপ্লাই কৰিব পাৰিব streamlining the approval process and maintaining transparency এটা ধুনিয়া ট্ৰান্সপাৰেন্সিও মেইনটেইন কৰা যায় আৰু লিভ সিভ এবোৰ সব আপোনালোকে অনলাইন লব সুবিধা দিছে ঠিক আছে ৰিয়েল টাইম মনিটৰিং enables education authorities to monitor attendance and other metrics in real time enhancing accountability and administrative efficiency eta accountability eta dhunia eto example ঠিক আছে Assam government has received the Prime Minister's Award for Excellence in Public Administration
এটো আমি পঢ়ি আহিলো শিক্ষা সেতু অসম স্কুল এডুকেশন ইনফরমেশন সিস্টেম topic number 8 so এটা আমি জলদূত program এটো কিহৰ লগত পানীৰ লগত ৰিলেটেড জল শব্দটোৱে অলৰেডি আমাৰ টপিকটোৰ ওপৰত এটা আইডিয়া দি দিছে ৰাইট হয় কি আমি চাও আসাম জলদূত program and initiative under জল জীবন মিশন ঠিক আছে জল জীবন মিশনটো আপোনালোকে পঢ়িব ঠিক আছে that empowers school students to champion safe water sanitation and hygiene ঠিক আছে school students or eto eta initiative ba program ঠিক আছে jal jeevan mission is set to implemented in CBSE affiliated schools ঠিক আছে CBSE affiliated schools broto implement kora hobo the program involves students known as jaldut yate ki students bor involved hoy specifically students are involved in this jaldut program ঠিক আছে who assess local pipe water schemes হিহতি নিজে assess কৰিব যায় যে পানী লোকালিটি এটাত গৈ ঠিক সে আহি আছে নে সাফা পানী আহি আছে না কিবা প্ৰবলেম হৈছে নে তো হিহতি assess কৰে right and promote safe drinking water the main goal of jaldut program is to bring together students of class 8 through 12 into a network of committed volunteers who will serve as change agents in their communities ঠিক আছে students are involved কৰিছে কাৰণ students are the future of this world right so tahatok hikai mili ami bostubor jodi ag badha jay tetia bostubor besi benefit agote gom pabo je kenewa initiative lobo lage ba ki koribo lage panir khetrot safa panir khetrot right so hetu karone hihotok involve korwa hoise topic number 19 dhuburi aru fulabari bridge ঠিক আছে এটো এটা মেঘালয়ৰ এটা অসমৰ মেঘালয়ৰ এটা ইনিশিয়েটিভ the Dhuburi Fulabari bridge is an under construction 4-lane bridge over Brahmaputra river the under construction hoyese complete hoage nai between Assam and Meghalaya ahibo pare Dhuburi Fulabari bridge to Karkar majot connected hobo ঠিক আছে important hoy Dhuburi Fulabari bridge is to be completed by kiman 2028 all of time ase right ami 2028 or year current affairs ako pam would be India's second longest bridge over water after the Mumbai Trans Harbour link and would span more than 19 kilometers ঠিক আছে the project is being funded by Japan International Cooperation Agency and would be executed by NHIDCL ঠিক আছে it is one of the 6 proposed bridges on Brahmaputra Larsen aru Tarboy constructioner contract to loise eto company hoy ঠিক আছে construction company hoy ihoti loise ঠিক আছে Dhuburi Fulabari bridge cost to approximate kiman poribo 4997 will be meet the long standing demand of the people from Assam and Meghalaya who have dependent on ferry services to travel between two banks of the river it will reduce the distance of kiman distance reduce koribo 205 km distance to reduce kori dibo ঠিক আছে আৰু লাস্ট আমি টপিক পঢ়ো এটা আমাৰ 40 টা 41 টা টপিক হৈ যাব ৰাইট লাৰ্জেষ্ট এটো এৰি silk spinning mill on January 2nd 2025 NEHDC ঠিক আছে inaugurated the largest আমি ফুল ফর্ম টু সাম কি হয় North Eastern Handicrafts and Handloom Development Corporation inaugurated the largest eri silk spinning plant in Northeast set up by NEHDC plant covers an area of 12,916 square feet the project is expected to provide direct employment to individuals and offer indirect livelihood support to approximately 50,000 households. As of now, 22 people have been employed at the mill, with 50% of them belonging to the Boro community. So, Boro community manuhok employment dise, aru mill to manuhor ki koribo employment opportunities bur badhabo, thik ase livelihood support koribo, thik ase aru living standard badhabo, hare na. So, jetia enokwa eta kiba
ডেভেলপমেণ্ট আহে বা ডেভেলপমেণ্ট হয় বা ইনগ্ৰেট কৰে নতুন নতুন ঠিক আছে তেতিয়া কি হয় যোনখিনি জাগাত কৰে তাহাঁতৰ বহুতখিনি ইম্প্ৰুভমেণ্ট হয় মানুহখিনিৰ অলপ ইকনমিকেলি আপলিফ্ট হয় বা এমপ্লয়মেণ্ট অপৰচুনিটিজবোৰ অ'পেন আপ হয় আৰু তেনেকৈ ষ্টেণ্ডাৰ্ড অফ লিভিঙো মানুহৰ বাঢ়ে ঠিক আছে ক'ত আছে ইন বাক্সা ডিষ্ট্ৰিক্টত ঠিক আছে চ' আৰু আমাৰ থট ষ্টাডি চাৰ্কলে আপোনালোকৰ কাৰণে কনকলতা বেচ আনিছে অলৰেডি বেচটো ষ্টাৰ্ট হৈ গৈছে আমাৰ ঠিক আছে সোনকালে ষ্টাৰ্ট হৈ গৈছে এইটো অনলি ফৰ গাৰ্লছ 50% অফাৰ অনলি ফৰ গাৰ্লছ ঠিক আছে নট ফৰ দ্য বইজ অ'কে ৰুপিজ 2499 বইজৰ কাৰণে বৰঠাকুৰ বেচ আছে আমাৰ চ' আহক আপোনালোকে জইন কৰক যিহেতু অলৰেডি APSC কাক চাপিছেহি আৰু অলৰেডি ক্লাছেছ হৈ আছে ইয়াৰ আপোনালোকে এতিয়াও যদি ইচ্ছা কৰে আপোনালোকে জইন কৰিব পাৰিব ক্লাছটোত আগৰ স্লাইডত মই ফোন নম্বৰ আৰু মেইলটো আপোনালোকক দিলোঁ ঠিক আছে আপোনালোকে আৰু যদি তাত অসুবিধা পায় কিবা আপোনালোকে আমাক টেলিগ্ৰামতো কণ্টেক্ট কৰিব পাৰিব ঠিক আছে চ' আহক জইন কৰক আৰু এক্সামবোৰ উলিয়াওক জল্দি জল্দি চ' থেংক ইউ আজিৰ ক্লাছৰ কাৰণে আই হোপ সকলোৱে ক্লাছটো ভাল পালে আৰু আমি কণ্টিনিউ কৰি যাম ছিৰিজটো এইটো 3rd ক্লাছ হ'ল 4th 5th 6th আমি লৈ আহিম আপোনালোকৰ আগত আৰু ভালকৈ পঢ়া শুনা কৰি থাকক ভালকৈ থাকক স্বাস্থ্য ঠিকে ৰাখক খোৱাটো ঠিকে কৰক ঠিক আছে চ' আজিলৈকে সামৰিলোঁ থেংক ইউ